হঠাৎ যেন সলনি হৈছে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক দৃশ্যপট চলিত লোকসভা নিৰ্বাচনত যোগী ৰাজ্যত নাই নৰেন্দ্ৰ মোদীৰ ঢৌ ২৪ৰ নিৰ্বাচনৰ আনকি ইছ্যু নহল ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা আজি প্ৰায় এমাহ পূৰ্বে ৰাজনৈতিক বিশেষজ্ঞৰ তুলাচনীত যথেষ্ট আগবাঢ়ি আছিল উত্তৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনৰ পূৰ্বে সংবাদ প্ৰতিষ্ঠানৰ অপিনিয়ন পোলতো ৩৭০ পৰা ৮০খন আসন পৰ্যন্ত আসন দিয়া হৈছিল বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই অতুষাই হৈ পৰিছিল গেৰুৱা বাহিনী বিশেষকৈ উত্তৰ প্ৰদেশৰ ৮০খন আসনৰ ৭০ পৰা ৭৮খন আসন পৰ্যন্ত বিজেপি লাভ কৰিব বুলি আৰম্ভ হৈছিল ৰাজনৈতিক জগতৰ বিশেষ চৰ্চা ৰাম মন্দিৰৰ ইছ্যুৰে এইবাৰ ৪০০খন আসন পাৰ কৰিব বুলি শ্লোগানো সৃষ্টি কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটা ছবিয়ে দেখিবলৈ পোৱা গ'ল হিন্দী বলৰ ৰাজ্যসমূহত উত্তৰ প্ৰদেশত আশা কৰা ধৰণে ভোটাৰ ৰাজ্যৰ মাজত অহা উদ্দীপনা দেখিবলৈ পোৱা নাই উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ত ২৪খন আসনত সম্পন্ন হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া কিন্তু আশা কৰাৰ বিপৰীতে ৰাজ্যখনত হ্ৰাস পালে ভোটদানৰ হাৰ ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কেৱল ৫৬% ভোটদান সম্পন্ন হৈছে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো দেখিবলৈ পোৱা গ'ল সেই একেই ছবি বিশেষকৈ ৰাজ্যখনৰ যুৱ ভোটাৰে ভোটদানৰ প্ৰতি দেখুৱাইছে চৰম অনীহা বিজেপি ৰাম মন্দিৰ অথবা হিন্দুত্ব ৰাজনীতিৰ প্ৰতি যেন মোহভংগ দেশৰ যুৱ প্ৰজন্মৰ নিৰ্বাচনী সভাসমূহত বিজেপি নেতাৰ মুখত শুনিবলৈ পোৱা নাই উন্নয়ন শ্লোগান অথবা বিকাশৰ ৰোডমেপ কেৱল কংগ্ৰেছকে আদি কৰি বিৰোধী সমালোচনা কৰাতেই সীমাবদ্ধ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী ভাষণত ধৰ্মৰ প্ৰসংগৰে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা ভাৰতীয় জনতা পাৰ্টিৰ বিপৰীতে আগন্তুক ৫টা বৰ্ষৰ দলটোৱে নিবনুৱাভাৱে কি ৰোডমেপ তৈয়াৰ কৰিছে তাক লৈ মৌন কেৰুৱা দলটো একেদৰে মূল্যবৃদ্ধিৰে ভাৰাক্ৰান্ত জনসাধাৰণক সকাহ দিয়াৰ প্ৰসংগটো মৌন বিজেপি জ্বলন্ত সমস্যাসমূহৰ বিপৰীতে কেৱল হিন্দুত্বৰ ৰাজনীতিৰে জয়লাভৰ আশা ভাৰতীয় জনতা পাৰ্টিৰ যি কথাক লৈ যুৱ ভোটাৰ মাজত বৃদ্ধি পাইছে উত্তৰ প্ৰদেশত চৰম অসন্তুষ্টি আৰু অনীহা তাৰ উপৰিও নাৰী সুৰক্ষাক লৈ বিগত সময়ছোৱাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে যোগী আদিত্যনাথৰ চৰকাৰ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ চৰকাৰৰ শাসনকালত অব্যাহত আছে ধৰ্ষণ নাৰী নিৰ্যাতনৰ দৰে ঘৃণনীয় কাণ্ড বিজেপি সাংসদ বীজভূষণ চৰণ সিঙৰ যৌন নিৰ্যাতন কাণ্ডই ইতিমধ্যে হলঠেকত পেলাইছে গেৰুৱা বাহিনী এবাৰ বীজভূষণৰ ঠাইত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে তেওঁৰে পুত্ৰ কৰণ ভূষণ সিঙক যৌন নিৰ্যাতনৰ অভিযুক্ত বীজভূষণ দলৰ নিলম্বন কৰাৰ দূৰৰে কথা বৰঞ্চ পুত্ৰক প্ৰাৰ্থিত্ব দি তেওঁক যেন পুৰস্কৃত কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে দলটোৰ এনে নাৰী বিদ্বেষী স্থিতিক লৈ স্বাভাৱিকতেই নাৰাজ যুৱ প্ৰজন্মৰ ভোটাৰসকল দলিতৰ বিৰুদ্ধে অব্যাহত থকা অত্যাচাৰো প্ৰভাৱ পেলাইছে চলিত লোকসভা নিৰ্বাচনত সময় সময় এনকাউণ্টাৰ কৰি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা লৈ আহিছে যোগী আদিত্যনাথৰ চৰকাৰে কিন্তু এনকাউণ্টাৰো হ্ৰাস কৰিব পৰা নাই যোগী আদিত্যনাথৰ চৰকাৰৰ দিনত উত্তৰ প্ৰদেশত মাফিয়া ৰাজ পূৰ্বে সমাজবাদী পাৰ্টিৰ পৃষ্ঠপোষকতাত চলা মাফিয়া ৰাজৰ অন্ত পৰিছে ঠিকেই কিন্তু যোগী আদিত্যনাথৰ ৰাজ্যত নতুনকৈ মূৰ দাঙি উঠিছে আন এক জংঘল ৰাজে জংঘল ৰাজ নিয়ন্ত্ৰণত ব্যৰ্থ যোগী আদিত্যনাথৰ চৰকাৰে সন্মুখীন হ'বলগীয়া হৈছে প্ৰবল প্ৰত্যাহ্বানত এনেবোৰ বিশেষ কাৰণতে উত্তৰ প্ৰদেশত পূৰ্বতকৈ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু যদি উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টি দলে আশা কৰাৰ ধৰণে আসন লাভ কৰিবলৈ সক্ষম নহয় তেতিয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন নৰেন্দ্ৰ মোদীৰ বাবে থানবান হৈ পৰাৰ আশংকা ঘনীভূত হৈছে সামগ্ৰিক পৰিস্থিতিক লৈ সেইবাবেই স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে বিজেপিৰ হাইকমাণ্ডো